অৱশেষত আৰক্ষীৰ জালত নন্দিনী অভিনেত্ৰী নন্দিনী কাশ্যপক আটক কৰিছে আৰক্ষীয়ে অভিনেত্ৰীগৰাকী গ্ৰেপ্তাৰৰ দাবী জনাইছিল স্থানীয় লোকে মান্দাকাটাৰ পৰা আহি থকা অৱস্থাত আটক কৰিছে আৰক্ষীয়ে দিছপুৰ থানাত আত্মসমৰ্পণৰ বাবে আহিছিল নন্দিনী দিছপুৰ থানাত নন্দিনীৰ বিৰুদ্ধে ৰুজু হৈছে আৰু এটা গোচৰ থিয়েটাৰৰ আখৰাৰ পৰা আহি থকা অৱস্থাতে আটক কৰিলে আৰক্ষীয়ে হৰাইঘাট দলঙৰ ওচৰৰ পৰা আটক কৰিছে আৰক্ষীয়ে অভিনেত্ৰী নন্দিনী কাশ্যপক আটক কৰা হৈছে অভিনেত্ৰীগৰাকী গ্ৰেপ্তাৰৰ দাবী জনাইছিল স্থানীয় লোকে মান্দাকাটাৰ পৰা আহি থকা অৱস্থাত আটক কৰিছে আৰক্ষীয়ে দিছপুৰ থানাত আত্মসমৰ্পণৰ বাবে আহিছিল নন্দিনী দিছপুৰ থানাত নন্দিনীৰ বিৰুদ্ধে ৰুজু হৈছে আৰু এটা গোচৰ থিয়েটাৰৰ আখৰাৰ পৰা আহি থকা অৱস্থাতে আটক কৰা হৈছে হৰাইঘাট দলঙৰ ওচৰৰ পৰা আটক কৰিছে আৰক্ষীয়ে অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল সামিউল হক সামিউলৰ অৱশেষত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল সামিউল হক 25 জুলাইৰ পুৱতি নিশা নন্দিনীৰ বাহনে খুন্দিয়াইছিল সামিউলৰ স্কুটিখনত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল যুৱকজন সামিউলৰ মৃত্যুৰ পিছতে সুখত ভাগি পৰিছে এতিয়া গোটেই পৰিয়ালটো সংবাদ মাধ্যমৰ বাতৰি সম্প্ৰচাৰিত হোৱাত দুৰ্ঘটনাত 4 দিনৰ পিছত আৰক্ষীয়ে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা নন্দিনীৰ বাহনখন আজি নিশা এপলো হাস্পতালতে ৰখা হ'ব সামিউল হকৰ নচৰ দে আৰু কাইলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ নিয়া হ'ব জিএমচিএইচলৈ ফোনযোগে আমি সংযুক্ত হৈছো বিশেষকৈ এই মুহূৰ্তত জানিম যে কি শাস্তিৰ সন্মুখীন হ'ব পাৰে দুৰ্ঘটনা সংঘটিত কৰা নন্দিনী কাশ্যপ সংযুক্ত হৈছো আমাৰ হৈতে জ্যেষ্ঠ অধিবক্তা বিজন মহাজন ডাঙৰী আমাৰ হৈতে সংযুক্ত হৈছে ডাঙৰী আপোনাক স্বাগতম জনাইছো এই বিষয়টোক লৈ কি শাস্তিৰ সন্মুখীন হ'ব পাৰে এই ধৰণৰ হিট এণ্ড ৰানৰ গোচৰত নতুন বিএনএছে কি কয় সেইখিনি কথা আপোনাৰ পৰা সবিস্তাৰে জানিবলৈ বিচাৰিম এই গোচৰটোত জয়জয়তে মৃতকৰ আত্মাৰ সদ্গতি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো সেই গোচৰটোত নিশ্চিতভাৱে বিএনএছৰ 106 উপধাৰাটো সন্নিৱিষ্ট হ'ব লাগে কিন্তু বিএনএছ যেতিয়া লাগু হৈছিলে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত 1/7/2024ত সেই সময়ত এই 106 যিটো 6 আৰু 2 উপধাৰা এইটো আপোনাৰ 15th এবেন্স কৰি ৰাখিছিলে চেন্ট্ৰেল গভৰ্ণমেণ্টে লাগু হোৱা নাছিলে কিয়নো সেই সময়ত দিল্লীৰ মস্তত কপাই তুলিছিলে ডাঙৰ ডাঙৰ ট্ৰান্সপোৰ্ট কোম্পানী বিলাকে যে এই ধাৰাটো লাগু হ'ব নালাগে কিয়নো এই ধাৰাত যদি কোনো লোকে বা এই ধাৰাত যদি কোনো লোকক গ্ৰেপ্তাৰ কৰা হয় আৰু গ্ৰেপ্তাৰ এই কাৰণেই কৰিব পাৰি এই ধাৰাৰ অধীনত যদিহে ব্যক্তি বিশেষে গাড়ী চলাই ৰেছ এণ্ড নেগলিজেণ্ট ড্ৰাইভিঙৰ জৰিয়তে if it doesn't amount to culpable homicide আর তেনে পরিপ্রেক্ষিতত যদি কোনো লোক বা কোনো লোকৰ মৃত্যু হয় তেতিয়া হলে এই ধাৰাটো লাগু হয় কিন্তু ইয়াৰ কোয়ান্টাম অফ পানিশমেন্ট টু এট দা এন্ড অফ ট্রায়াল যদি দোষী প্ৰমাণিত হয় 10 বছৰলৈকে কাৰাদণ্ডিত হ'ব পাৰে কিন্তু আগৰ যি ধাৰা আছিল আইপিসিতে হিট এণ্ড ৰানৰ ক্ষেত্ৰত তাৰ আপোনাৰ কৰায়ত্ব হলে আৰু দোষী সাব্যস্ত হলে ক্ষমা কৰিব কৰায়ত্ব হলে নহয় দোষী সাব্যস্ত হলে একদম কম সময় সীমা আছিল সেইভাবে এই ধাৰাটো আজি তাৰিখত ভাৰতবৰ্ষৰ পটভূমিত it has been kept in abeyance by way of a notification of the central government সেই একে সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই ধাৰাটো আল্ট্ৰা ভাইৰাছ দা কনস্টিটিউশন অফ ইণ্ডিয়া ডিক্লেয়াৰ কৰিবৰ বাবে এখন পিআইএল কৰিছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত আৰু কম নম্বৰটো সম্ভৱতঃ আছিল 74/24 পিআইএল তাত এই ধাৰাটো আল্ট্ৰা ভাইৰাছ দা কনস্টিটিউশন ঘোষণা কৰিবৰ বাবে প্ৰেয়াৰ আৰ্জি জনাইছিলে আদালতক আদালতে তেতিয়া এই সেন্ট্ৰেল গভৰ্ণমেণ্টৰ নটিফিকেশন কনৰ কথা কৈছিলে উদ্ধৃতি দিছিলে যে দিস সেকশন অফ ল হ্যাজ বিন কেপ্ট ইন abeyance not made applicable from the date of applicability of all other sections of BNS তাৰ পৰিপ্ৰেক্ষিতত এই পিআইএল খনতে নিৰ্দেশনা জাৰি কৰিছিলে ডাইৰেক্টৰ জেনেৰেল আসাম পুলিচলৈ যে অসম আৰক্ষীৰ বা অসম আৰক্ষীৰ অন্তৰ্গত কোনো থানাই এই 106(2) উপধাৰাত হিট এণ্ড ৰানৰ ক্ষেত্ৰত যদি if it doesn't amount to culpable homicide আৰু যদি ব্যক্তি বিশেষে এক্সিডেন্টৰ সময়ত আৰক্ষীক নজনোৱাকৈ বা বেহিস্থিতত নজনোৱাকৈ ঘটনাৰ স্থানৰ পৰা পলায়ন কৰে এই ধাৰাটো লাগু হোৱাটো তাক প্ৰযোজ্য কৰা নাছিলে আৰু সেই নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ে ডিজিপিলৈ প্ৰেৰণ কৰিছিল সকলো সংশ্লিষ্ট থানাক জনাবলৈ সেইকাৰণে এই পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে এই গোচৰটোত কি ধাৰা সন্নিৱিষ্ট কৰিব সেই তাৰ আপোনাৰ সদুত্তৰ আপুনি আৰক্ষী মহলক সুধিলেহে
গম পাব ডাঙৰীয়া এই ধৰণৰ আচলতে যিবোৰ ঘটনা হিট এণ্ড ৰানৰ ঘটনা বিএনএছ অহাৰ পিছতো বহুকেইটা হৈছে আমি যদি অসম নকয় যদি আমি আন ৰাজ্যৰ কথাও কওঁ তেনে পৰিপ্ৰেক্ষিতত নজিৰ কি আছে বা আৰক্ষীয়ে সেই কেছবোৰ কেনেকৈ আগবঢ়াই লৈ যায় নজিৰ আপোনাৰ মই অসমতে এটা ক'ব পাৰি দুৰ্ভাগ্যজনকভাৱে নলবাৰী জিলাৰ কৰ্তব্যৰত এজন অফিচাৰ ইনচাৰ্জ অফ এ পাৰ্টিকুলাৰ পুলিচ ষ্টেচন মই থানাটোৰ নাম পাহৰি গলো সম্ভৱতঃ বশিষ্ঠ থানাত এই গোচৰটো ৰুজু হৈছিলে তেওঁ ৰাতি কুটাৰে তেওঁ ঘৰত আছিলে থানাৰ পৰা মানে গুৱাহাটীত তেওঁৰ ঘৰ গুৱাহাটীত বসবাস কৰি তেওঁ ৰাতি ওলাই যাওঁতে দুৰ্ভাগ্যবশতঃ এক এক্সিডেণ্টত তেওঁ নিহত হৈছিলে আৰু সেই গোচৰটোত যে যিখিনি ধাৰা সন্নিৱিষ্ট কৰিছিলে তাত 106(2) ধাৰাটো সন্নিৱিষ্ট কৰা নাছিলে এই PIL খনৰ পৰিপ্ৰেক্ষিতত আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নটিফিকেশ্যনখনৰ পৰিপ্ৰেক্ষিতত আৰু যিজন যুৱকে ঘটনাটো সংঘটিত কৰিছিলে তেওঁ আদালতত হাজিৰ কৰোৱাৰ লগে জামিনত মুকলি হৈ আহিছিলে এইটো নজিৰ বুলি ক'ব পাৰি কিন্তু এই গোচৰটোত এতিয়া আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা হ'ব অসম আৰক্ষীয়ে কি ধাৰা সন্নিৱিষ্ট কৰে আৰু তাৰ ওপৰতেই ডিপেণ্ড কৰিব যিহেতু 1062 অফ দ্য BNS এই ধাৰাটো যদিও জামিন অযোগ্য ধাৰা তাক প্ৰযোজ্য কৰিবৰ বাবে অসম আৰক্ষীৰ এখতিয়াৰ নাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ নিৰ্দেশনাৰ বাবে নটিফিকেশ্যনখনৰ বাবে আৰু এই PIL 24 ক্ষমা কৰিব 74/24 যি নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চৰ তাৰ পৰিপ্ৰেক্ষিতত হয় আমি অকণমান আপোনাক অকণমান আমি ফোনতে থাকিবলৈ অনুৰোধ কৰিছোঁ আমি এই মুহূৰ্তত কিছু শেহতীয়া খবৰ এটা লাভ কৰিছোঁ দিছপুৰ থানাৰ সন্মুখত উপস্থিত আছে জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য বলেন কিবা আপডেট আপুনি লাভ কৰিছে গীতাশ্ৰী ইতিমধ্যে জালুকবাৰীৰ আটক কৰাৰ পিছতে দিছপুৰ আৰক্ষী থানালৈ লৈ অহা হৈছে যিহেতুকে প্ৰায় 40 মিনিটমান সময় অতিক্ৰম কৰিলে হয়তো আৰু কেইটামান মুহূৰ্তৰ পিছতে দিছপুৰ আৰক্ষী থানা উপস্থিত হ'বহি আৰু তাৰ পিছতে হয়তো দিছপুৰ আৰক্ষীৰ যিখিনি যাৱতীয় তেখেতসকলৰ ব্যৱস্থা থাকিব তদন্তৰ সোধপোছ থাকিব সেই সকলোবোৰ তেখেতসকলে সম্পন্ন কৰিব হয়তো নিশাৰ ভাগতে স্বাস্থ্য পৰীক্ষাও সম্পন্ন কৰিব আৰু তাৰ পিছতে হয়তো মহিলা আৰক্ষী থানাত ৰখা হ'ব পাণবজাৰ মহিলা আৰক্ষী থানাত ৰখা হ'ব কিন্তু ইতিমধ্যে জ্যেষ্ঠ অধিবক্তাগৰাকী উল্লেখ কৰিছে আৰক্ষীয়ে কোন ধাৰা সন্নিৱিষ্ট কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব কাৰণ গোটেই দিশ আৰক্ষীয়ে চালি জাৰি চাইছে ইতিমধ্যে যোৱাকালি দিনৰ ভাগতো কেইবা ঘণ্টাও আৰক্ষীয়ে সোধপোছ কৰিছে গোটেই বিষয়টো ইতিমধ্যে আৰক্ষীৰ তদাৰক কৰিছে আৰু পৰিয়াল তথা ভুক্তভোগীয়ে ইতিমধ্যে বিচাৰিছে সমগ্ৰ ঘটনাটোৰ এটা উচিত তদন্ত হওক আৰু সমগ্ৰ পৰিয়ালে আচলতে ন্যায় লাভ কৰক তেখেতসকলে দাবী উত্থাপন কৰিছে আৰক্ষীৰ ভূমিকাক লৈ প্ৰথম অৱস্থাত প্ৰশ্ন উত্থাপন কৰিছিল তাৰ পিছতো দেখিবলৈ পোৱা গৈছে আজি কিন্তু আৰক্ষী অধিক সক্ৰিয়তাৰে তেখেতসকলে ভূমিকা পালন কৰি ইতিমধ্যে জালুকবাৰীৰ যি নাকা চেকিং সেই চেকিঙতে ইতিমধ্যে আৰক্ষী আটক কৰিবলৈ সক্ষম হৈছে কিন্তু আমি গীতাশ্ৰী পোনে পোনে আমি আন এক দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিম যিখন বাহনেৰে আচলতে এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল য'ত আচলতে অতি তীব্ৰ বেগত আছিলে সেই বাহনখন প্ৰথম অৱস্থাত আমি দৃশ্যাংশ দেখুৱাইছিলোঁ ঘটনাস্থলীৰ পৰা দৃশ্যাংশ দেখুৱাইছিলোঁ তাত যিসমূহ বাহনৰ দুইখন বাহনেৰে অৱশিষ্টসমূহ পৰি ৰৈছিলে যি আচলতে তছনছ হৈ পৰিছিলে সমগ্ৰৰূপে সেইসমূহ দেখুৱাইছিলোঁ আৰু এই মুহূৰ্তত আমি সেই বিশেষ বলেৰো বাহনখন দেখুৱাইছোঁ AS01 M9199 এই বাহনখনে আচলতে অতি তীব্ৰ বেগত আছিলে নিজৰ যি পথ সেই পথৰ বাহিৰে আন গৰাকীৰ আহি দেখিব লগা অৰ্থাৎ বিপৰীত দিশৰ পৰা সন্মুখৰ ভাগৰ পৰা অহা যি পথ সেই পথেৰে আচলতে দেখিবলৈ পোৱা গৈছে আগুৱাই গৈছে অৰ্থাৎ অতি তীব্ৰ বেগেৰে সেই বাহনখন আগুৱাই গৈছে অৰ্থাৎ সন্মুখৰ পৰা অহা যিখন স্কুটিৰ বাহনত আছিলে যিগৰাকী লোক সেইগৰাকী লোকক মহতি আনিছিলে আৰু তছনছ হৈ পৰিছিলে বিভিন্ন দেশৰ বিভিন্ন স্থানত আঘাত লাভ কৰিছিলে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজিলে 3টা দিন আৰু তাৰ পিছত অৱশেষত আজি সেই দুখবৰটো আহিছে আবেলি আৰু তাৰ পিছতে এই গোটেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত ইতিমধ্যেই তেখেতসকলে বিচাৰিছে যে নতুনকৈ এজাহাৰ এখনো দিয়া হৈছে বলে নতুনকৈ এজাহাৰ এখনো দিছে এতিয়া আৰক্ষীয়ে কি ধৰণৰ কেছ কি ধাৰা কেছ ৰুজু কৰিব 106B কথা ইতিমধ্যে আমাক বিৱৰি কৈছে কথাখিনি জ্যেষ্ঠ অধিবক্তা গৰাকীয়ে নিশ্চয়কৈ আৰক্ষীৰ ভিতৰ চৰাৰ পৰা আমি আচলতে এই মুহূৰ্তলৈকে তেখেতসকলে গোটেই বিষয়টো সঠিকভাৱেই তদন্ত হ'ব বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে কিন্তু এই মুহূৰ্তত কোন ধাৰা সন্নিৱিষ্ট কৰা হ'ব এই বিষয়টো এই মুহূৰ্তত স্পষ্ট কৰা হোৱা নাই হয়তো আৰক্ষী নন্দিনী কাশ্যপক লৈ অহাৰ পিছতে হয়তো আৰক্ষী এই গোটেই বিষয়টো হয়তো আৰক্ষীয়ে স্পষ্ট কৰিব আৰক্ষী অৱগত কৰাব তেতিয়াহ'লে অধিক স্পষ্ট হৈ ওলাব আৰু গোটেই বিষয়টো বিচাৰিছে যিধৰণে আচলতে পৰিয়ালৰ লোকেও বিচাৰিছে গোটেই ঘটনাটোৰ উচিত ব্যৱস্থা হওক ইতিমধ্যেই নিশ্চিত হৈ পৰিছে যে দিছপুৰ আৰক্ষী আসলে লৈ অহা হ'ব নন্দিনী কাশ্যপক কাৰণ ইতিমধ্যে CRPৰ ইয়াত জোৱানো ইয়াত নিয়োজিত কৰা হৈছে মহিলা আৰক্ষী ইয়াত নিয়োজিত কৰা হৈছে আৰু হয়তো এই স্থানলৈকে লৈ অহা হ'ব আৰু ইয়াতেই হয়তো দিছপুৰ আৰক্ষী থানাত যি আৰক্ষীৰ শীৰ্ষ বিষয়া আছে তেখেতসকলে সোধপোছ কৰিব তেখেতসকলে যিখিনি যাৱতীয় ব্যৱস্থা আছে সেইসমূহ তেখেতসকলে সম্পন্ন কৰিব গতিকে ইতিমধ্যে যিহেতু আমি উল্লেখ কৰিছোঁ যে প্ৰায় 45 মিনিটমান সময় আটক কৰাৰ পাৰ হ'ল গতিকে লৈ হৈ আহি থকা হৈছে জালুকবাৰীৰ পৰা
পৰা হয়তো আৰু কেইটামান মুহূৰ্তৰ পিছতে জালুকবাৰীৰ দিছপুৰ আৰক্ষী থানাত উপস্থিত হ'বহি আৰক্ষীৰ সতে নন্দিনী চাওক আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক লৈও কিছু প্ৰশ্ন উঠিছিল নুঠা নহয় কিন্তু বলেন যে কেনেকৈ তদন্ত প্ৰক্ৰিয়া আগবাঢ়িছিল কিয়নো গাড়ীখন জব্দ গোটেই যিটো চাৰিপিনে বাতৰি প্ৰকাশিত হ'ল তাৰপিছতহে গাড়ীখন জব্দ কৰিলে যিখন বাহন আপুনি দেখুৱাইছে বগা ৰঙৰ সেই বাহনখন আমি আহি আছোঁ আপোনাৰ ওচৰলৈ আমি ভাস্কৰৰ পৰা কিছু শেহতীয়া আপডেট লাভ কৰিছোঁ ভাস্কৰ জ্যোতি শইকীয়া ক'ত উপস্থিত আছে আপুনি নিশ্চয়কৈ গীতা আছে মই বৰ্তমান যি পাণবজাৰ মহিলা থানা আছে মহিলা থানাৰ মই বৰ্তমান উপস্থিত আছোঁ আৰু মহিলা থানাৰ পৰা মই গোটেই বিষয়টো আচলতে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে যে মান্দাকাটাৰ পৰা আচলতে গ্ৰেপ্তাৰ বা আটক কৰাৰ পিছতে তেওঁক বৰ্তমান পোনে পোনে GMCHলৈ লৈ যোৱা হৈছে তেওঁ স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু হয়তো কিছু সময়ৰ পিছতে আহি পাণবজাৰ থানাত তেওঁ উপস্থিত হ'বহি বা তেওঁক পাণবজাৰ থানালৈ লৈ অহা হ'ব আৰু ইতিমধ্যে কৈছোঁৱে যে যি ঘটনা সংঘটিত হ'ল 25 জুলাই পুৱতি নিশা আচলতে যি ঘটনা সংঘটিত হৈছিল তাৰপিছতে আচলতে স্বামীও GMCHত কিছুদিন চিকিৎসা কৰা হৈছিল তাৰপিছতেই উন্নত চিকিৎসাৰ বাবে এপ'লো হস্পিটেললৈ লৈ যোৱা হৈছিল আৰু এপ'লো হস্পিটেলত আজি বিয়লি ভাগত আচলতে স্বামীউল হকৰ মৃত্যু হ'ল আৰু মৃত্যুৰ পিছতে ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল লগতে পৰিয়ালৰ লোকসকল আৰু তাৰপিছতেই যি স্থানীয় অথবা যি পৰিয়ালৰ লোকসকল আছিল সেই পৰিয়ালৰ লোকসকলে গ্ৰেপ্তাৰ দাবী কৰিছিল এগৰাকী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ দাবী কৰাৰ পিছতে আজি প্ৰায় 8:30 মান বজাত ইতিমধ্যে আমি খবৰ লাভ কৰিছিলোঁ যে নন্দিনী কাশ্যপক মান্দাকাটাৰ পৰা আটক কৰিছে আৰক্ষী আৰু তাৰপিছতে মান্দাকাটাৰ পৰা পোনে পোনে তেওঁলোক নন্দিনী কাশ্যপক মহিলা থানালৈ লৈ অহা হৈছিল পাণবজাৰ মহিলা থানালৈ লৈ অহা হৈছিল আৰু সমান্তৰালকৈ গোটেই তেওঁক পাণবজাৰ মহিলা থানাত সোমোৱাই এণ্ট্ৰি কৰি আচলতে তেওঁক বৰ্তমান লৈ যোৱা হৈছে GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে আৰু খন্তেক সময়ৰ পিছতে হয়তো নন্দিনী কাশ্যপক ইয়ালৈ লৈ অহা হ'ব পাণবজাৰ মহিলা থানালৈ আৰু হয়তো তেওঁক উৰে নিশা আচলতে গোটেই বিষয় সন্দৰ্ভত বা গোটেই ঘটনাটোৰ সন্দৰ্ভত তেওঁক হয়তো যি আৰক্ষী আছে আৰক্ষীয়ে তেওঁক সোধা পোছা অব্যাহত ৰাখিব বা গোটেই ঘটনাটোৰ সন্দৰ্ভত যিহেতু তেওঁ মিছা মতা বুলি অভিযোগ উত্থাপন হৈছিল এখন ট্ৰাক অহা বুলি তেওঁ মিছাকৈ কৈছিল বুলি অভিযোগ উত্থাপন হৈছিল সকলোবিলাক বিষয়ৰ ওপৰত বা কিমান স্পীডত তেওঁ বাহন চলাইছিল সকলোবিলাক হয়তো আজি প্ৰায় নিশা বা দুপৰ নিশা পুৱতি নিশা পৰ্যন্ত হয়তো জেৰা হ'ব পাৰে আৰু আমি যিখিনি তথ্য ইতিমধ্যে লাভ কৰিছোঁ সেই তথ্যৰ ভিত্তিত আমি ক'বলৈ বিচাৰিম যে যি নন্দিনী কাশ্যপ আছিল নন্দিনী কাশ্যপক আচলতে মিথ্যাৰ আশ্ৰয় লৈছিল বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল স্থানীয় লোকসকলে আৰু তাৰপিছতেই আৰক্ষী যি প্ৰশাসনৰ যি ভূমিকা আচলতে তেওঁলোকে ততাতৈয়াকৈ নন্দিনী কাশ্যপক ইতিমধ্যে পৰিয়ালৰ ভাষ্যখিনি আগে আমি দৰ্শকৰ বাবে আগবঢ়াই লওঁ ভাস্কৰ কি ক'ম আৰু এতিয়া ক'ব আমাৰতো ৰাস্তা নাই ক'বৰ কাৰণে আমাৰতো ক'ৰ কাৰণে ৰাস্তা নাই সেইটো তেখেতৰ নিজৰ মানে মানৱতাৰ খাতিৰত এতিয়া সেনেকুৱা যেনে লাগি আছে আইনখন সকলোৰে মানে কাৰণে সমান নহয় মানে গৰীব শ্ৰেণীৰ মানুহৰ কাৰণে আইনখন নহয় সেনেকুৱাটো সন্দেহ লাগিছে আমাৰ কাৰণ শুনক যিখন আইন বনাইছিলে অন্য ড্ৰাইভাৰবিলাকে যদি মানে এক্সিডেণ্ট কৰি যদি মাৰ্ডাৰ কৰে সেইবিলাকত জেল হয় কিন্তু নন্দিনী কাশ্যপৰ কিয় জেল ধৰে এতিয়ালৈকে মানে এৰেষ্ট হোৱা নাই নিশ্চয় সন্দেহ থাকিব এইটো সন্দেহ থাকিবলগীয়া কথাই হয় কি নকয় এইটো বস্তু মানে ন্যায়টো কৰিব লাগে এইটো ন্যায় লাগে আমাক তেওঁতো মানে ইঞ্জিনিয়াৰিং পঢ়ি আছিলে আৰু মানে GMCৰ ষ্ট্ৰীট লাইটৰ কাম কৰি আছিলে সি মানে কাৰণ নিজৰ খৰচাখিনি সি নিজে ওলাই পঢ়া খৰচাখিনি নিজৰ কাম কৰি কিনে আমি ন্যায় এটা বিচাৰোঁ আমাক পুলিচ প্ৰশাসনে সেই শিল্পীগৰাকী এগেইনষ্টত এটা ভাল ছেকশ্যনৰ কেছ এটা বনাই দিব লাগে আৰু তেনেকুৱা যেন মোৰ অনুমান হৈছে আজি যদি তেওঁ বাচিব নালাগে কিন্তু মই জানো এটা কথাই জানো যে আমাৰ মিডিয়াসকল যদি আপোনালোক যদি মিডিয়াই যদি লাগি থাকে তেতিয়াহ'লে তেওঁ বাচিব নোৱাৰে কিন্তু মোৰ এইটো বিশ্বাস আছে নহ'লে তেওঁ বাচি যাব আৰক্ষীৰ ভূমিকা খুব দুৰ্বল পাইছোঁ নন্দিনীৰ ভূমিকাটো আপোনালোকে সাংবাদিক বন্ধু বান্ধৱীসকলে গৈ গমেই পাইছে বোলে কেনেকুৱা ব্যৱহাৰ কেনেকুৱা কথা কেনেকুৱা কি গতিকে তাতকৈ আৰু কি ক'ম প্লিজ আপোনালোকে অলপমান কাৰণে হেৰি কৰক আমাৰ একদম বিৰাট আঘাত পাইছোঁ গতিকে আৰু বহুত ক'ব পৰা হেৰিও নাই সিহঁতে আৰু মাৰিব আজি আমি মৰিছোঁ কালি আপোনাৰ মৰিব চবৰে মৰিব এইটোৱে জীৱন আমাৰ আৰু সাধাৰণ মানুহ আমি আমাক মাৰি থৈ গুচি যাব সিহঁতে শিল্পী হৈ পিনে কেৰিয়াৰ বনাব আৰু কালি আজি এইটো ঘটনা হৈছে কালি আৰু পাহৰি যাব কালি আৰু 100টা স্বামীউলক মাৰি থৈ গুচি যাব হয়নে নহয় সেয়ে 100টা স্বামীউল আহিব 100টা স্বামীউল মৰি যাব তেওঁ নিজৰ কেৰিয়াৰ বনাব নিজৰ বলেৰো ভাল কৰিব ডাঙৰ ডাঙৰ গাড়ী ল'ব আৰু কি আছে খং ক্ষোভ দুখ পৰিয়ালৰ লোকৰ 21 বছৰীয়া যুৱক এজন নিজৰ পঢ়াৰ খৰচ কিছু ওলাবলৈ কাম কৰি আছিল আৰু ঠিক তেনেতে মহতি আনিলে
এক বিপৰীত দিশৰ পৰা অহা এখন বাহনে যিখন বাহন চলাই আছিল নন্দিনীয়ে এই মুহূৰ্তত সংযুক্ত হৈছোঁ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া ডাঙৰীয়াৰ সৈতে শৰণীয়া ডাঙৰীয়া আপোনাক এই মুহূৰ্তত আমি স্বাগতম জনাইছোঁ এই গোটেই ঘটনাটো যিহেতু প্ৰশ্ন উত্থাপন হৈছে যে বিএনএছৰ কোনটো ধাৰা প্ৰযোজ্য হ'ব হিট এণ্ড ৰানৰ ঘটনা এটা কি কয় আপোনাৰ দৃষ্টিভংগীৰে আপুনি কি ধৰণৰ ঘটনা এটা দেখিছে আৰক্ষীৰ ভূমিকাৰ ওপৰতো কিন্তু কিছু প্ৰশ্ন উঠিছে নোহোৱা নহয় হয় আমাৰ যেটো আগৰ আইপিসি আছিলে এমআৰ 279 হয় এটো বৰ পানিশমেন্ট ইমান নাছিলে এতিয়া যেটো আপোনাৰ নতুন এক আনিছে বিএনএছ ভাৰতীয় ন্যায় সংহিতা তাৰ 281 মতে সেকশন 280 মানে ৰাত এণ্ড এক্সিডেন্ট ড্ৰাইভিং ইন পাব্লিক অন পাব্লিক ওয়ে ইয়াতো 2 বছৰ পানিশমেন্ট যদি মানুহজনৰ মোটৰ ভেহিকল নেগলিজেন্ট ড্ৰাইভিংৰ কাৰণে যদি মৃত্যু হয় তাত আপুনি যদি চাই আৰু যে নতুন একমতে আগত নাছিলে এটো কজিং ডেথ বাই নেগলিজেন্স এই কজিং ডেথ বাই নেগলিজেন্স যদি হয় আৰু তেও যদি ইমিডিয়েটলি পুলিচক ৰিপৰ্ট নকৰে মানুহজনৰ যদি গাড়ীৰ এক্সিডেন্টত মৃত্যু হয় তেতিয়া চালক গৰাকীৰ এগেইনষ্টে আইন মতে তেও দণ্ডনীয় হ'ব আৰু তেওঁৰ 106 ধাৰাৰ 2 অৰ্থাৎ সাবসেকশন 2 মতে তেও বিচাৰ কৰা হ'ব আৰু ইয়াৰ ম্যাক্সিমাম পানিশমেন্ট 10 ইয়াৰ্স হ'ব পাৰে আৰু দেখিছো আমি যে এতিয়া গুৱাহাটী সিটিত প্ৰায় গাড়ীবোৰ অলপ ফ্ৰী পালে যথেষ্ট স্পিডত চলায় আৰু কোনো সিগনেলবোৰ নামাৰে এটো বৰ ডেঞ্জাৰাছ হৈছে এটো বৰ বেয়া কথা হৈছে আৰু যিজন লৰাৰ মৃত্যু হোৱা বুলি কৈছে তেওঁৰ বিষয় জানি যথেষ্ট দুখ প্ৰকাশ কৰিছো আৰু তেওঁ জেনেৰে জীৱিকা নিৰ্বাহ কৰিছে আৰু ৰাতিৰ তেনেকুৱা অৱস্থাত তেনেকে হাই স্পিডত আহি খুন্দাই যোৱাটো যথেষ্ট দখনীয় হৈছে আৰু আমি ভাবো এনেকুৱা ধৰণৰ যিবিলাকৰ দুৰ্ঘটনা হৈছে ৰাজেনে যদি হসাকে দুৰ্ঘটনা বেলেগ কথা যদি তেওঁ জেনে ধৰণে গাড়ীখন চলাব লাগিল যিমানখিনি ঠাইটো যিমান স্পিডত যাব পাৰিলেহেঁতেন বা অচত কেনেকুৱা পৰিবৰ গাড়ীৰ কেনেকুৱা ভিৰ আছিল বা বাওফালে সোঁফালৰ পৰা আহিব পৰা কেনেকুৱা ধৰণৰ ৰাস্তা এইবোৰ নচাকৈ যিবিলাকে ৰাজেন নেগলিজেন্ট ড্ৰাইভিং কৰি যদি কোনো ব্যক্তিৰ যদি মৃত্যু ঘটে তেওঁলোকক আইনমতে বিচাৰ কৰি আচলতে দণ্ডনীয় দিয়াটো উচিত নহলে অন্যবোৰে এই শিক্ষা নাপালে অন্যবোৰে একে ৰাজেন নেগলিজেন্ট ওয়ে গাড়ী চলাব আৰু মানুহৰ লাইফ ইনডেঞ্জাৰ কৰিব মানস শৰণীয়া ডাঙৰীয়া যেহেতু এই গোটেই ঘটনাবোৰ আগে পিছে হৈছে এবাৰ এগৰাকী অভিনেত্ৰী কিন্তু এই ধৰণৰ ঘটনাবিলাকত আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াটো কিমান মজবুত হয় সেয়া এটা তাৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰে নহয় এটা কথা এটা ধৰ মই এডভোকেট মই কালি এটা অফেন্স কৰিলে কি মই এডভোকেট বুলি মোক ৰেহাই দিব লাগিব নেকি ইয়াত কথা ন অফেন্সটো কেনেকে হৈছে কি পৰিৱৰ্তন হসাকে তেও ইন্টেনশনালি কৈছে এটা ৰাট এণ্ড নেগলিজেন্ট আছে নেকি সেইটো পুলিচে মানুহজন চাব নালাগে দুখীজনৰ দোষটো কেনেকে কৰিলে সেইটো পৰ্যালোচনা কৰিছে যদি হসাকে তেও দুখী হয় কি যিয়েই নহওক ব্যক্তিজন আইনৰ ঊৰ্ধত কোনো নহয় তেও উচিত শাস্তি দিব লাগে আৰু যদি নিৰ্দোষী হয় যদি তেও ৰাট এণ্ড নেগলিজেন্ট ড্ৰাইভিং হোৱা নাই বা যিজন মৃত্যু হৈছে তেওঁৰ প্ৰব ভুল থাকিব পাৰে মই সেইটো নকওঁ ভুল আছে বুলি এই গোটেই বিষয়টো চাইহে পুলিচে একদম নিৰপেক্ষভাৱে তদন্ত কৰাটো উচিত বুলি মই ভাবো হয় ডাঙৰীয়া ধন্যবাদ আমাক এইখিনি সময় আপুনি দিলে দুয়োগৰাকী অধিবক্তাৰ সৈতে আমি কথা পাতিলোঁ জ্যেষ্ঠ অধিবক্তা দুয়োগৰাকীয়ে তেওঁলোকে এটা মন্তব্য কৰিছে আৰু এই বিষয়টোক লৈ কি ধাৰা প্ৰযোজ্য হ'ব সেয়া আমি হয়তো কিছু সময় পিছত যেনেকৈ সময় বাগৰি বা দিনৰ ভাগলৈ হয়তো আৰু ছবি আৰক্ষীয়ে যি ধৰণে জনাব কথাখিনি হয়তো ছবি স্পষ্ট হ'ব কিন্তু বৰ দুখজনক বা এটা দুৰ্ভাগ্যজনক ঘটনা যে এই ধৰণৰ দুৰ্ঘটনা এটাত এজন যুৱকে 21 বছৰীয়া পঢ়ি থকা এজন শিক্ষাৰ্থী এজন এনেকৈ প্ৰাণ হেৰুৱাবলগীয়া হৈছে কাৰোবাৰ গাড়ীৰ তীব্ৰ বেগত এজন যুৱকৰ প্ৰাণ হেৰুৱাবলগীয়া এটা ঘটনা আৰু নলবাৰীৰ মুগদী সোণাপুৰত ঘৰ আছিল সামিউল হকৰ সামিউলৰ মৃত্যুৰ পিছতে ঘৰখনত এতিয়া এটা হুকাকুল পৰিৱেশ এটা বুজাব নোৱাৰা অৱস্থা 24 জুলাইত বৃহস্পতিবাৰে নলবাৰীৰ ঘৰখনৰ পৰা গুৱাহাটীলৈ আহিছিল সামিউল শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় সেই ভয়ানক দুৰ্ঘটনাটো অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল জীৱন মৃত্যুৰে যুঁজি থাকিল চিকিৎসালয়ৰ বিচনাত আৰু অৱশেষত চিৰ বিদায় ল'লে চিৰদিনৰ বাবে চকু মুদিলে নলবাৰীৰ পলিটেকনিকত অধ্যয়নৰত আছিল সামিউল সফিউল হকৰ বৰপুত্ৰ আছিল মৃত সামিউল ঘৰখনত এটা হুকাকুল পৰিৱেশ এই মুহূৰ্তত
আচলতে অভিনেত্ৰী নহয়, কোনোবা মালিকে কি হিচাপে ৰাখি থৈছে তেখেতক এইটো ওপৰলৈ জানে। আমি এতিয়া ন্যায় বিচাৰিছোঁ এই পৰিয়ালটোৰ। আৰু নন্দিনীক মই গৃহ বিভাগৰ আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, গৃহ বিভাগে যাতে নন্দিনীক য'তে নাথাকক এৰেষ্ট কৰি তাৰ উচিত বিচাৰ কৰে, যাতে দেৰি নকৰে। এইখিনি ক'ব লাগে আমি ৰাইজৰ পৰা। লগতে এইটো আমি দাবী জনাইছোঁ, ৰাইজে দাবী জনাইছোঁ। আৰু প্ৰত্যেক দল সংগঠনৰ চামিলৰ কাৰণে যিটো লাগি আছে বৰ্তমান, আমি তাক ধন্যবাদ জনাইছোঁ। মানে গৰীব পৰিয়াল বুলি তাৰমানে আইন নাই নেকি? গৰীবৰ আইন নাই নেকি? নিশ্চয় এখন আছে। অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীত আচলতে আঘাতপ্ৰাপ্ত হোৱা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা চামিউল হকৰ যি শেহতীয়াভাৱে মৃত্যু হৈছে। আৰু তাৰ পিছতে আচলতে নলবাৰী জিলাৰ যি মুগদিৰ সোণাপুৰ গাঁৱত আচলতে বৰ্তমান মুহূৰ্তত দেখিবলৈ পোৱা গৈছে শোকাকুল পৰিৱেশ। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ মুগদিৰ সোণাপুৰ গাঁৱত। আৰু পৰিৱেশটো সহযোগে দেখাব আচলতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। আৰু প্ৰতিগৰাকী আত্মীয় এই মুহূৰ্তত ওলাই অহা পৰিলক্ষিত হৈছে। সকলোৱে আচলতে তেওঁলোকৰ যি আত্মীয়গৰাকীৰ আচলতে মৃত্যু হৈছে, তেওঁলোকৰ আত্মীয়গৰাকীৰ এতিয়া সকলোৱে আচলতে ন্যায় পোৱাৰ দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে। আমি ভিতৰৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। বৰ্তমান এইকেইদিন মুহূৰ্ত যদি ক'বলৈ যাওঁ চৰ্চাত থকা এটা ঘটনা। আৰু এই ঘটনাটোৱে যেতিয়া আচলতে এই গাঁৱত বিয়পি পৰিছিল, সকলো শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আচলতে তেখেতসকলৰ আত্মীয় আছে, যদিও সুধিবলৈ বৰ্তমান সময়ছোৱাত ভাষা নাই, কিন্তু সকলোৱে আৱেগিক হৈ আছে। শোকাকুল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। তাৰ মাজতে এগৰাকী আত্মীয় আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনালোকৰ যি আচলতে চামিউল হক কোনদিনাখনে গৈছিল বা কি উদ্দেশ্যে গৈছিল, কি ক'ব গোটেই ঘটনাটো? মোৰ বাবাই 7:30 বজাত ঘৰৰ পৰা ওলাই গৈছিল, গধূলি 7:30 বজাত 25 তাৰিখ 24 তাৰিখ আছিল। গধূলি 7 বজাত গৈছিল ঘৰৰ পৰা। মাকক কৈছে, মা মই এটা নতুন কাম পাইছোঁ। আগতো সি কৰি আছে জিএমচিত, আজি বহুত 2-3 বছৰৰ পৰা সি আছে কৰি আছে, কিন্তু তাক এইবাৰ সেই দিছিল আৰু জইন এটা এইটো সেই ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টত আছে, ডিপাৰ্টমেণ্টত আছে। চাকৰিত যোগদানৰ উদ্দেশ্যে যোগদানৰ উদ্দেশ্যে আৰু সেইটো কামটো সি কৰি আছিল। আৰু বহুত আগৰ পৰা তাৰ কামটো কৰি আছে, যদিও এনে হেৰি হিচাপে শ্ৰমিক হিচাপে কৰি আছিল। তাৰপিছত সেই 7 তাৰিখে মাকক কৈছে, মা মোক সেই দি দিব, মই যাওঁ। তাৰপিছত 7:30 বজাত ঘৰৰ পৰা ওলাই গৈছে আৰু সি 10 বজাত গুৱাহাটী পাইছে, সেই কামৰ জেগাত পাইছে। তাৰপিছত মাকক ফোন কৰিছে, মা মই আহি পাইছোঁ। মামা আহি পোৱা নাই। তাৰপিছত মাকে কৈছে মামে যাই আছে। তাৰপিছত কাম কৰি আছে আৰু ৰাতিটো সিহঁতৰ লগত বহুতকেইটা ল'ৰা আছিল। ল'ৰাকেইটাৰ লগত কাম চাম শেষ কৰি সি বস্তুখিনি ভৰাই লৈ বেগত আহিব আৰু ঘৰলৈ আহিব। সি ঘৰলৈ আহা বুলি কওঁতে লগৰ ল'ৰা এটাই কৈছে, ময়ো তোৰ লগত যাম। তাক ৰখি পেলাই সি গাড়ীখন ওলাই আনি ৰাস্তাৰ কিনাৰত সি আহি আছিল। তাই এনেকুৱা এটা বেগত আহিছে, তো এইটোতো আৰু মই ক'ব নালাগে, সেইটো CC কেমেৰাত দেখি আছে। তাই আহি একদম ল'ৰাটোক লৈ গৈছে সেনেকৈ একদম ফুল হেৰিত। আৰু ল'ৰাটোতো কোনো দোষ নাই, এইটোতো চেনেলত গম পায়ে আছে। এতিয়া আমাক এটাই লাগে, মই মুখ্যমন্ত্ৰী মহোদয়ক মই কাকতি মিনতি কৰিছোঁ, তেওঁ যে আমাক ন্যায় দিয়ে, এই বস্তুটোত তেওঁ অলপ মনোযোগ দিয়ে, তেওঁ যে আইনখনক অলপ হেৰি কৰি দে, যে তাই শাস্তি পাব লাগে। তাই অভিনয় কৰিছে, তাই ল'ৰাটোৰ লগতো অভিনয় কৰিলে। তাই এনেকুৱা অভিনয় কিয় কৰিব লাগে? ল'ৰাটোক খালি বাৰ বাৰ খাই অকণমানি ডুব পাইছে। আজি অকণমানি ডুব পোৱা ল'ৰাটোৱে আজি কিয় ঢুকাই গ'ল? আমাক ল'ৰাটো লাগে। তাই যদি সেনেকৈ কৈছে অকণমানি পাইছে, আমাক আজি ল'ৰাটো লাগে, মোৰ ভতিজাটোক ঘূৰাই লাগে। আৰু তাই সেই অকণমানিটো তাইৰ লগত থাকক। তাই কোন আছিল? পৰিয়ালত কোন কোন আছিল? পৰিয়ালত মোৰ কাকা আৰু বৌ আছে আৰু 2টা ল'ৰা। সি ডাঙৰ আছে, ল'ৰাটা আৰু এটা সৰু, ক্লাছ 10 পাইছে। সি তেওঁ কাম কৰাৰ লগে লগে আচলতে পঢ়িও আছিল। সি বহুত কষ্ট কৰিছে। সি বাপেকক বহুত ভাল পায়। বাপেকৰ চাকৰি নাই নোহোৱাৰ কাৰণে সি ঘৰখনত সি খুব হেৰি দিয়ে, আৰু বাপেকক ভাল পায় কাৰণে সি কামো কৰে, আনেও, আৰু সি মাকক আনিয়ে পইচাটো দিয়ে। আৰু সকলোৱে আমাৰ গাঁৱত কামখিনি জানে কাৰণে তাক মাতে। সি যিখিনি পইচা পায় আনিয়ে মাক বাপেকক দিয়ে। সি আচলতে আমি বৰ দুখ পাইছোঁ, মৰ্মান্তিক আঘাত পাইছোঁ। এইটো কাৰণত চামিউল হক এজন ভদ্ৰ ল'ৰা আছিল, পঢ়াত আগ্ৰহ আছিল। গতিকে তেওঁৰ ইঞ্জিনিয়াৰিঙত প্ৰথম জইনৰ আৰম্ভণিতে তেওঁ ৰাতি GMCত কাম কৰে। কাম কৰাৰ পিছত তেওঁ ৰেষ্ট লৈ ৰাস্তাৰ কিনাৰত, কিন্তু নন্দিনী কাশ্যপে আহি তীব্ৰ বেগেৰে আহি তেওঁক যিটো এক্সিডেণ্ট কৰিলে, এক্সিডেণ্ট হোৱাৰ পিছত তেওঁৰ ফালে ঘূৰি নাচাই তেওঁ পলাইছিল। পলাই খেদি তেওঁক ধৰিলে। আচলতে ভাবোঁ সেইটো তেওঁ পৰিকল্পনা আছিল যে চামিউল হকক মৃত্যু কৰাৰ কাৰণে। তাৰপিছতো তাৰমানে দিছপুৰ থানাই কোনো পদক্ষেপ নল'লে, তেওঁক জবাব দিলে, গাড়ী কৰাপ্ত কৰা নাছিল। এইটো আমি ভাবিছোঁ এইটোৱে
যে নন্দিনী কাশ্যপৰ পৰা নিশ্চয় এটা কিবা হকাত ধন টোপোলা লৈছে আৰু আশা কৰোঁ এইবিলাক নকৰি মুখ্যমন্ত্ৰী মহোদয়ে গৃহ বিভাগৰ মেইন যিহেতু নন্দিনী কাশ্যপক অতি শীঘ্ৰ যাতে কৰাপ্ত কৰে তাৰ কাৰণে আমি কামনা কৰিছোঁ লগতে চামিল হকৰ মাক দেউতাক আৰু ভায়েক যেহেতু জীৱিত আছে তেখেতৰ গোটেই পৰিয়ালৰ ভৰণ পোষণ দিয়াৰ কাৰণে আমি ন্যায় বিচাৰিছোঁ যে উচিত ন্যায় বিচাৰে যে মাকৰ বুকু উদয় হোৱাৰ পিছত হয়তো নন্দিনী কাশ্যপে সেইখিনি বুজি পোৱা নাই যে ল'ৰা ছোৱালীৰ মহব্বত কেনে আশা কল্পনা চব শেষ হৈ গ'ল ইঞ্জিনিয়াৰৰ কল্পনা সমস্ত শেষ হৈ গ'ল এইখিনিয়ে ক'বলগীয়া আশা কৰিছোঁ গোটেই নিউজ চেনেলকে আশা কৰিছোঁ সংবাদ মাধ্যমক যাতে আমি ন্যায় পাওঁ তাৰ কাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আৰু স্বাভাৱিকতে চামিল হকৰ মৃত্যুৰ পিছতে ক্ষুব্ধ হৈ পৰিছে পৰিয়ালবৰ্গ লগতে স্থানীয় লোক দুৰ্ঘটনা সংঘটিত কৰা অভিনেত্ৰী নন্দিনী কাশ্যপক গ্ৰেপ্তাৰ কৰাৰ দাবীত এপলো হাস্পতালত শতাধিক স্থানীয় লোকৰ প্ৰতিবাদ ঘটনাটোৰ তদন্তত আৰক্ষীৰ ভূমিকাক লৈও সন্দেহ ব্যক্ত কৰিছে স্থানীয় একাংশ লোকে নিশ্চয়কৈ চামিউলৰ মৃত্যুৰ পিছতেই চামিউলৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজ ইতিমধ্যে তেওঁলোকে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে আৰু এপলো হস্পিটেলৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰিছে আমি প্ৰতিবাদৰ মাজলৈ সোমাই যাম তেওঁলোকৰ মন্তব্যসমূহ ল'বলৈ যত্ন কৰিম ইতিমধ্যে কৈছোঁৱে যিহেতু চামিউলৰ মৃত্যু হৈছে চামিউলৰ মৃত্যুৰ পিছত তেওঁলোকে আচলতে প্ৰটেষ্ট কৰিছে তেওঁলোকে যি নন্দিনী যি তেওঁলোকে গ্ৰেপ্তাৰ কৰি তেওঁলোকে দাবী জনাইছে এই মন্তব্যসমূহ ল'বলৈ যত্ন কৰিছোঁ তেওঁলোকৰ ভাষ্যসমূহ শুনাবলৈ যত্ন কৰিছোঁ এতিয়া গ্ৰেপ্তাৰৰ দাবী জনাইছে নন্দিনী কাশ্যপক গ্ৰেপ্তাৰৰ দাবী জনাইছে আপোনালোকে গ্ৰেপ্তাৰে কৰিব লাগিব তেখেতে কি কৰিলে আমাক মই পুনৰ ক'ব বিচাৰিছোঁ যে নন্দিনী কাশ্যপে আপোনালোকৰ ইয়াত খবৰ ল'বলৈ আহিছিলে নে নাই তেখেত অহা নাই তেখেত মিছা কৈ আছে চব মিছা অভিনয় তেখেতৰ চব অভিনয় আচলতে হস্পিটেলৰ সন্মুখৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰৰ দেখুৱাইছোঁ যে তেওঁলোকে যিসকল স্থানীয় লোকসকল আছে স্থানীয় লোকসকল তেওঁলোকে উত্তেজিত হৈ পৰিছে আৰু তেওঁলোকৰ মন্তব্যসমূহ আমি ল'বলৈ যত্ন কৰিছোঁ তেওঁলোকে যি নন্দিনী কাশ্যপ অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত চামিউল হকৰ মৃত্যু হৈছিল আৰু সেই চামিউল হকৰ মৃত্যুৰ যি খবৰ সেই খবৰৰ পিছতে আচলতে স্থানীয় যিসকল লোক আছে সেই স্থানীয় লোকসকলে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে এপলো হস্পিটেলৰ সন্মুখত তেওঁলোক সকলো বহি পৰিছে আমি সেয়া পৰিৱেশ পোনপটীয়াকৈ দেখুৱাইছোঁ লগতে মন্তব্যসমূহ ল'বলৈ যত্ন কৰিছোঁ এয়া হৈছে মহানগৰী এপলো হস্পিটেলৰ সন্মুখভাগ আৰু যিহেতু নন্দিনী কাশ্যপৰ মৃত্যুৰ পিছতে আচলতে যি দুৰ্ভগীয়া পৰিয়ালটো আছে সেই দুৰ্ভগীয়া পৰিয়ালটোৱে যাতে ন্যায় পায় ন্যায় পোৱাৰ বাবে তেওঁলোকে এনেদৰে প্ৰটেষ্ট কৰিছে বা আন্দোলন কৰা দেখিবলৈ পোৱা গৈছে প্ৰতিবাদ তেওঁলোকে কৰা দেখিবলৈ পোৱা গৈছে আৰু চামিউল হকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অভিনেতা ৰবি শৰ্মাই ফেচবুকত এটা পোষ্ট আৰু পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে অভিনেতাগৰাকীয়ে চামিউল হকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অভিনেতা যতীন বৰায়ো ফেচবুক পোষ্টযোগে পৰিয়ালক সমবেদনা জ্ঞাপন কৰিছে অভিনেতাগৰাকীয়ে ঢুকাই যোৱাৰ কাৰণে আহি থকাৰ কাৰণে এই ফেমিলিটো যথেষ্টখিনি অসুবিধা হ'ব গতিকে আমি বিচাৰিছিলোঁ যে নন্দিনী কাশ্যপৰ যদি নিজৰ যদি মান সন্মান যদি আছে তেখেতে আহি পিনে নিজে ইয়াত হাজিৰ হওকহি থানাত তেখেতে হাজিৰ হওকহি ইতিমধ্যে তেওঁ এগৰাকী অভিযুক্ত হয় আমি নিবিচাৰোঁ এইটো মুহূৰ্তত য'ত তেওঁ এটা ফেমিলি এজন আমাৰ ল'ৰা হেৰাই গৈছে এজন পুত্ৰ হেৰাই গৈছে আমি নিবিচাৰোঁ এইটো সময়ত তেওঁ গৈ পিনে থিয়েটাৰ নাটকৰ কিবা আখৰা চলাই থাকিব আৰু থিয়েটাৰ নাটকৰ আখৰা চলাই থকা সময় নহয় এইটো সময় হ'ল এই পৰিয়ালৰ লগত থিয় হৈ পিনে সমবেদনা জ্ঞাপন কৰি পৰিয়ালত থিয় হৈ তেওঁ এই দুখৰ মানে সমভাগী হোৱা এতিয়া এই মুহূৰ্তৰ পাছৰ পৰা সকলোবিলাক জল পটপট হৈ গ'ল যে নন্দিনী কাশ্যপে কৈছিলে যে আমি যিমানখিনিলৈকে শুনিছিলোঁ যে সামান্য তেওঁ আঘাতপ্ৰাপ্ত হৈছে ইতিমধ্যে তেখেত মৃত্যু হৈছে এতিয়া নন্দিনী কাশ্যপৰ ওপৰত অসম পুলিচ প্ৰশাসন দিছপুৰ পুলিচ প্ৰশাসনে কি বিহিত ব্যৱস্থা ল'ব আইন সকলো কাৰণে সমান বুলি কোৱা কথা এতিয়া আমি আহি থকা দিনত এতিয়া পৰীক্ষা কৰিম যে নন্দিনী কাশ্যপ বুলি কোৱা যি অভিযুক্ত যিয়ে ইতিমধ্যে এই ঘটনাটো সংঘটিত কৰিছে তেওঁৰ চিনেমা থিয়েটাৰত আপুনি তেওঁ ব্যস্ত থাকিলে নহ'ব তেখেতক এৰেষ্ট কৰিব লাগিব জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব আৰু উচিত ক্ষতিপূৰণ ফেমিলিক দিব লাগিব ইতিমধ্যে আমি গম পাওঁ বিলাসী অসমে আমি অলপ সময় আগত ব্লাড দি গৈছোঁ কিন্তু আমি দেখিবলৈ পাইছোঁ যে ঘটনাটো আমি গম পালোঁ যে আমি দিয়া ব্লাড তেখেতে ল'বলৈ নাপালেই আৰু কথাটো এনেকুৱা ধৰণৰ যে এই বিষয়টোৰ উচিত তদন্ত হ'ব লাগিব আৰু নন্দিনী কাশ্যপৰ যদি মান সন্মান আছে নিজৰ তেখেতে আহি নিজে উপস্থিত হ'বহি লাগে আৰু আহি থকা দিনত অনাগত দিনত পৰৱৰ্তী সময়ত উচিত ক্ষতিপূৰণ দিব লাগিব ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ